বৰ জনপ্ৰিয় ধাৰাবাহিক দেহৰবাৰী আউটপোষ্ট তাত অভিনয় কৰিছিলে আমাৰ গায়ক ডাঙৰীয়াই আৰু এই গায়ক ডাঙৰীয়া আজি সাংঘাতিক ধৰণৰ চুপতি এটা তেওঁলোকে পৰিৱেশন কৰি দেখুৱালে আৰু লগতে হিমাংশু ইমান ধুনীয়া আমাৰ হিমন্ত মামাৰ লগতে মিমিক্ৰি কৰি দেখুৱালে লগতে আমাৰ জুবিন দা ভাগৰ মিমিক্ৰি কৰি দেখুৱালে আৰু লগতে তেওঁ কেইবাটাও জুবিন দাৰ গীত গালে আৰু বহুতো আছে আপোনালোকে মানে শুনিলে হাঁহি পেট বিষাইছে বা ইমানেই জমনি কৰিলে গতিকে মই বেছি দেৰি নকৰোঁ আপোনালোকৰ মাজলৈ বেছি দেৰি ৰখাই নথওঁ ৰাইজসকল আপোনালোকক প্ৰথমে মই দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ যিহেতু ইমান ধুনীয়া তেওঁ মিমিক্ৰি কৰিলে ইমান ধুনীয়া গীত পৰিৱেশন কৰিলে জুবিন দাৰ এইবিলাক হিমন্ত মামাৰ ওপৰত বৃহৎ মন্তব্য আগবঢ়ালে যিহেতু হিমন্ত মামাৰ ভইচ একদম একজেক্ট ভইচ মিমিক্ৰি কৰিলে লগতে আমাৰ গায়ক ডাঙৰীয়া যিটো চুপতি মাৰিলে হাঁহি মানে পগলা হৈছে বা ইমানেই ধুনীয়াকৈ কৰিছে গতিকে প্ৰথমে এই দৃশ্যখন আপোনালোকৰ মই মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ বহুত সুন্দৰ দৃশ্য গতিকে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব লাগিব তেতিয়ালৈকে আপোনালোকে মানে হাঁহিয়ে ৰখাব নাই ইমানেই ধুনীয়া এক্টিং গতিকে ইমানেই ধুনীয়া অভিনয় মুঠতে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব গতিকে লাষ্টলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ গায়ক ডাঙৰীয়া কিন্তু এটা নতুন গেটআপত আছে আমি অংশুমানৰ লগত কথা পাতিম আৰু হিমাংশুৰ সৈতে আমি সৰুতে যিটো পঢ়িছিলোঁ যে আমি ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে অলপ আমি তেখেতক মাইক্ৰফোনটো দিছোঁ সকলোকে নমস্কাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ হেল্ল' আৰু ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে সেইটো অলপ আমি দেখুৱাম এবাৰ চেঞ্জ ভইচ এটা বিচাৰিছোঁ বিহুৰ শুভেচ্ছা বাবাহঁত ভালে আছ এই মাজনীহঁত ভালে কুশলে আছ পিঠা পনাবিলাক বনাইছনে নাই তহঁতি কাৰ হাতত পিঠা আছে মোৰ তাতে লৈ আহ পিঠা নাই মই মোৰ আঁচনিৰ পৰা তোক দিয়াই দিম তই মোৰ তাতে আহিবি অহাকালি ছেক্ৰেটেৰিয়েটত আৰু তহঁতি চব ঠিকে থাকে আছ এই কেমেৰামেনটো একণ দিগদাৰ কৰিছে আৰু দাঁতকেইটা মোৰ ভাল লাগিছে এই বাবা তই কি টুথপেষ্ট ইউজ কৰ ক্ল'জ আপ তো ইয়াৰ একদম দাঁতৰ আচল ৰহস্যটো ক্ল'জ আপ ঠিক আছে থেংক ইউ এবাৰ ভইচটো আৰু অলপ চেঞ্জ হ'ব বেলেগ এটা ভইচত ধৰিব পাৰিবনে মাতটো ক'ব খালি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ তো আমি চব আছোঁ একেলগে আজি গোটেই ৰাতি উৎপাত কৰিম আজি থেংক ইউ আই লাভ ইউ অল থেংক ইউ অলপতো কলি এটা গান গাবই লাগিব হয় নাই গাবতো লাগিব কিবা এটা শুনাব লাগিব জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো মনৰে সৰগ জানো তুমি মোৰ মানকা থেংক ইউ হিমাংশু আমাৰ সৈতে থাকিব অংশুমান অংশুমান অলপ এটা নতুন গেটআপত আছে আগৰ সৈতে মিল নাই হয়নে চুপতি কাৰ মনত আছে কাৰ মনত আছে এতিয়া বোলে মিমিক্ৰিটো পাহৰি গ'ল মনত আছে নে অলপ হ'লেও মনত আছে নে আগৰ একেবাৰে নাই আৰু গায়কদাৰ ডায়লগ এটা নাই গায়কদাও পাহৰিলে একদম সকলো পাহৰিছে তাৰ মাজতে অংশুমান দা আমি আপোনাৰ জানমণিখন চাইছিলোঁ জানমণিত আপুনি 5টাকৈ ল'ৰা সন্তানৰ দেউতাক আছিলে আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটা খুব উৎপতীয়া আছিলে অকণমান সেই ডায়লগ কেইটা যদি মনত আছে বৰ উৎপতীয়া খুটখুটীয়া সেইবিলাক মানে নয়না কাৰ পাপৰ বুজা আনিলি সেই ডায়লগটো যদি এবাৰ শুনিবলৈ পাওঁ আচলতে তেতিয়া যেতিয়া জানমণি কৰি আছিলোঁ বুজাই নাছিলোঁ বহুত কথা এতিয়ালৈকে মই বহুত কথা বুজিয়ে পোৱা নাই ইয়ালৈ অহা আগমুহূৰ্ততহে গম পাইছোঁ মূলা পকিলেহে গাজৰ হয় বুলি ভাবি আছিলোঁ এতিয়াহে গম পাইছোঁ মূলাও বেলেগ গাজৰো বেলেগ আৰু এতিয়া সেই আগতে কথাবিলাক বেলেগ আছিলে তেতিয়া প্ৰথমখন জানমণি কৰোঁতে 5টা আছিলে পিছৰখন কৰোঁতে 5.5টা আছিলে আৰু সেইবিলাক ভগৱানৰ দান বুলিয়ে লৈ থোৱা হৈছিলে আমাৰনো আৰু কি হয়নে আৰু খেলি মেলিতে ধেমালিতে হৈ গৈছিলে এই হয়নেটো অলপ আগৰ পুৰণা ষ্টাইলত
all is well অকণমান আহিব নেকি ট্ৰাই কৰিলে That is also important matter, হয়নে মিছা ক'লে কিডাল হ'ব হয়নে নহয় মিছা ক'লে কিডাল হ'ব হয়নে মইতোতো কওঁ মই আজিকালি মদততো নাই ওপৰত থাকোঁতেও মানুহক হেল্প কৰা বাদ দিছোঁ হয়নে এদিনটো মোৰ ওচৰলৈ বোলে আহিছে বোলে একদম চিঞৰ বাখৰ কৰি আহিছে হাতত এনেকৈ আঙুলিটো তেজ বোলে কাটিলে কি লগাম মই বোলো এতিয়াতো ষ্টেটাছ লগাই দিয়া আৰু কি লগাবা হয়নে তাৰপিছত কৈছে ইমান চিঞৰ বাখৰ যে বোলো তুমি কৰিছা মই বোলো সিদিনা মানুহ এটা ডিঙি চিঙি পৰি আছে তাৰপিছতো মাত মতা নাই আঙুলিটো কাটোতেই বোলে ইমান চিঞৰ বাখৰ তাৰপিছত আকৌ এদিন আহিছে আঙুলিটোত একদম পূৰা ৰঙা দেখুৱাই পেলাই কৈছে তেজ মই বোলো নাই এইবাৰ অকণমান হেল্প কৰি দিওঁ বুলি ভাবি আঙুলিটো লৈ এনেকৈ তেজকণ খাই দিছোঁ মই বোলো চোৱা বাবা এতিয়া তেজ ৰ'ল নে নাই কৈছে মই বোলো কিমান কাটিছিলে তেজ ৰৈ যাব বোলে মোৰ কটা নাই নহয় মই বোলো তেতিয়াহ'লে তেজ কিহৰ বোলে মোৰ পাইলছহে হৈছিলে তেতিয়াৰ পৰা মই সেই মুখত তেজ নোপোৱা হৈ গৈছোঁ মুখখন কিবা দাঁত লাগি থাকে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ দেই ধন্যবাদ মাইক্ৰফোনটো মই হিমাংশুক দিছোঁ দুইজন একেলগে নাপাওঁতো তো বাবাহঁত তহঁতৰ কি প্ৰব্লেম আছে ক মই ছল্ভ কৰি দিম হিমাংশু দা মই অকণমান মানুহৰ মাজলৈ যাব বিচাৰিম যিহেতু আমাৰ ৰাইজ আছে গতিকে তেওঁলোকৰ কি সমস্যা আছে তেওঁলোকে আপোনাক ক'ব মই অকণমান দৰ্শকসকলৰ মাজলৈ আহিছোঁ আজি আমাৰ মাজত আপোনালোকে পাইছে আপোনালোকৰ প্ৰিয় নেতা মামাক পাইছে গতিকে কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে মামালৈ কেনেদৰে ভোগালী মেলা পাতিছিল কিবা সুধিব নেকি বাইদেউ সুধিব মানে মামাক যদি আমি ওচৰতে পাইছোঁ ভোগালী বিহুৰ প্ৰথম শুভেচ্ছা জনালোঁ আপোনাক আৰু মানে কথা হ'ল কি কাইলৈতো আমি বজাৰ সমাৰ কৰিব লাগিব বিশেষকৈ মাছ মাংস গতিকে চিতল মাছ আৰু আৰি মাছৰ দামটো যাতে কমেও 1000 টকা কমাই দিয়ে যে মই তাকে আমি অনুৰোধ জনাইছোঁ আমাৰ সকলে ৰান্ধিবলৈ ভাল হ'ব হাঁহৰ দামটো যাতে আপুনি 1000ৰ পৰা আপুনি 500 300 এনেকৈ যদি ঘৰটো ক'ত অলপ কৈ দে ঘৰহে ওখ ঘৰটোৱে মোৰ থাকোঁ তাতে ঠিক আছে মোৰ হোৱাটছএপ নম্বৰটো আছে নাই তই মাজনী তই মোৰ নাম্বাৰটো দি দিবি তই মোক হোৱাটছআপ কৰি দিবি একদম ৰাতিপুৱা সময়ত তোৰ ঘৰত চিতল মাছ পৰি যাব হ'ব আমাৰ ইয়াতে কোনোবা গাৰ্লফ্ৰেণ্ড নথকা ল'ৰা আছে নেকি কিবা সুধিব নেকি মামাক গাৰ্লফ্ৰেণ্ড নথকা কোনোবা আছে নেকি মামাক সুধিব নেকি গাৰ্লফ্ৰেণ্ডৰ কিবা কথা জানিব বিচাৰিব মাজনী এইটো গাৰ্লফ্ৰেণ্ড নথকা ল'ৰাটো একদম ৰেয়াৰ বস্তু